ধৰণৰ বস্তু দিছে এইবাৰ ইয়া চাব পাৰে আপোনালোকে এখন মানে গেট বনাইছে এনেকৈ চাওক আৰু গাইছ আপোনালোকে এনেকৈ নদীবোৰত আহি দেখা পাব কি ইফালে আই লাভ কোৱাৰা বুলি লেখা আছে আৰু এখন মানে আদৰ্শ গাঁও দিছিলে আপোনালোকে বস্তুটো মানে ভিডিঅ'টো দেখাইছোৱে আৰু এতিয়া চাওক না কেনেকুৱাকৈ মানে পুৰা মানে কমপ্লিট হৈ গৈছে এতিয়া এই চাওক তাই চেট দিছে এনেকৈ এইবিলাক মানে আগৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে এনে আছে এই পাউৰা বাঁহ আছে এনেকৈ এই চাব পাৰে ইয়া চাওক ভিডিঅ'লৈ আপোনালোক ৱেলকাম জনাইছোঁ তো এনেকৈ ৰাস আৰম্ভ হৈ গ'ল যোৱাকালিৰ পৰা এনেকৈ ৰাস আৰম্ভ হৈছে পাঠশালা পাঠশাউচি এনেকৈ কোৱাৰা আমাৰ এইখিনি এৰিয়াত চবতে দিয়কচোন অসমত চবতে আৰম্ভ হৈ গৈছে তো আজি চাবলৈ গৈ আছোঁ মানে কোৱাৰা ৰাস তো বোলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ চাব পাৰে এখন মানে গেট তো সোমাই যাব লাগিব গাইছ বোলক এতিয়া তো গাইছ এনেকৈ আহি গ'লোঁ কোৱাৰা মানে লোকেল মানুহ আছে এমপিছ তো এইফালে ইয়াতে মানে হেৰি হয় ৰাস হয় তো বোলক ভিতৰলৈ গৈছে তো গাইছ এনেকৈ মানে ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে দোকান চোকানলৈ চাব পাৰে আপোনালোকে আৰু এইফালে ঘোঁৰা হৈ গৈছে ঘোঁৰা চাওক এই চাওক আপোনালোকে চলি হ'লে উঠাই লৈ গৈছে আৰু 20 টকা মানকৈ তো গাইছ এবাৰ মানে এইখিনি সোমাই আহিলোঁ আৰু ইফালে ওজা চলি আছে ওজা বুলি আৰু ইফালে দিছ বাকী নাই মজা না আৰু ইফালে ষ্টেজ কেন চাওক মানে কিবা অনুষ্ঠান আছে আৰু আজি যিহেতু দ্বিতীয় দিন না চাওক দোকান চাৰিওফালে জিলাপিৰ দোকান এই চাওক জিলাপিৰ দোকান আৰু গাইছ ইফালে খেলা চেলা বস্তু আহি গৈছে চাব পাৰে আপোনালোকৰ পৰিৱেশটো আৰু মন্দিৰৰ ফালে যাওঁ মেইন মানে মণ্ডপটোলৈ যাইছোঁ আপোনালোক দেখি আছোঁ গাইছ আৰু গাইছ ইফালে চলি আছে ওজাবালি এনেকৈ আৰু এইটো হ'ল মেইন মণ্ডপটো এইটো চাব পাৰে আৰু গাইছ ইফালে মানে কিতাপৰ দোকানো হৈ গৈছে মানে কিতাপ মানে আৰু ইফালে আহি আপোনালোকে দেখা পাব কি মানে জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিছে এই চাব আপোনালোকে আৰু এইটো কাৰ্যালয় হয় এনেকৈ এই চাব পাৰে আপোনালোকে পৰিৱেশটো চাওক শ্ৰদ্ধাঞ্জলি দিছে আৰু গাইছ এইটো হ'ল মানে শিৱ মন্দিৰ এইটোতো দেখা পাইছে এইটো মানে ৰাস মন্দিৰ হয় ইয়াত ৰাস উদযাপন কৰা হয় এনেকৈ এইটো হ'ল মণ্ডপ আপোনালোকে দেখালোৱে আৰু ইফালেও জুবিন দাক এনেকৈ মানে শ্ৰদ্ধাঞ্জলি দিছে এয়া আপোনালোকে চাব পাৰে এইফালে ফটোবিলাক দি দিছে এয়া চাওক আপোনালোকে ইমান মানে আচলতে বৃন্দাবন বনাইছে এনেকৈ এয়া চাওক আপোনালোকে এই ফটোবিলাক দিছে জুবিন দাক চাওক আপোনালোকে আৰু ইফালে ৰাধা কৃষ্ণ এনেকৈ মূৰ্তিও দি দিছে এয়া আপোনালোকে চাব পাৰে আৰু গাইছ এনেকৈ মন্দিৰৰ কাষতে এইটো মানে আপোনালোকে দেখা পাইছে এইটো মানে মন্দিৰ হয় আৰু ইয়াৰ কাষতে এনেকৈ মানে কালদিয়া নৈৰ পাৰত এনেকৈ বিভিন্ন ধৰণৰ বস্তু দিছে এইবাৰ ইয়াত চাব পাৰে আপোনালোকে এখন মানে গেট বনাইছে এনেকৈ চাওক আপোনালোকে এখন মানে গেট এয়া চাওক আপোনালোকে আৰু গাইছ এনেকৈ আপোনালোকে সোমাই আহি কিনে দেখা পাব এইটো মানে গুহা এনেকৈতো আপোনালোকক সেইদিনাটো দেখাইছিলোঁ আজি চাওক এই লাটা চাটা দি কেনেকুৱাকৈ বনাইছে এয়া চাওক এতিয়া মানে ভিতৰলৈ সোমাই যাম তো বোলক এয়া চাওক আপোনালোকৰ ভিতৰৰটো পৰিৱেশ আৰু গাইছ চাওক কেনেকুৱা মানে আন্ধাৰ আৰু কেনেকৈ মানে বনাইছে চাওকচোন এইবিলাক লাটা এটা দি দিছে এনেকৈ চাব পাৰে তো এতিয়া মানে এনেকৈ ওলাই যাব লাগিব মানে নতুন নতুন বস্তু দিছে দিয়ক এইবাৰ বঢ়িয়াকৈ আপোনালোকে বঢ়িয়াকৈ বস্তুটো ভিডিঅ' দেখাইছোৱে তো এনেকৈ যেতিয়া মানে গুহাৰ পৰা এইটো গুৱাহাটীৰ পৰা ওলাই আহিব না এই গুৱাহাটী যে বনাইছে এনেকৈ ওলাই আহিব এইবিলাক লাইট চাইট এনেকৈ দি দিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু দেখুৱাইছে আৰু তো এইবাৰ মানে নতুনকৈ দিছে দিছবাই কেনে হৈছে এইবাৰ তোৰ মতে দি ঠিকে হৈছে আগতকৈতো ভালেই হৈছে বহুখিনি উন্নত হৈছে আৰু ইফালে আহি কিনে আপোনালোকে দেখা পাব কি চেল্ফি পইণ্ট এটা এইটো চাওক আপোনালোকে মানে চেল্ফি পইণ্ট বনাইছে চাওক আপোনালোকে আৰু গৈছে আপোনালোকে আহি পেলাই দেখা পাব কি ইফালে এটা সদায়বোৰ এনেকৈ মন্দিৰ বনাইছে চাওক কালিদান দিবাৰ এনেকৈ চাওক আপোনালোকে আৰু এইফালে স্ক্ৰীণত কিবা মানে জুবিনদাৰ মানে যোৱাকালি দেখাইছিলে এতিয়া মানে দেখুৱাবলৈ পাছত আপোনালোকে চাবা আৰু আহিলে চাওক আপোনালোকে পৰিৱেশটো আৰু গাইছ আপোনালোকে এনেকৈ নদীবোৰত আহি দেখা পাব কি ইফালে আই লাভ কোৱাৰা বুলি লেখা আছে আৰু এখন মানে আদৰ্শ গাঁও দিছিলে আপোনালোকে বস্তুটো মানে ভিডিঅ'টো দেখাইছোৱে আৰু এতিয়া চাওক না কেনেকুৱাকৈ মানে পুৰা মানে কমপ্লিট হৈ গৈছে এতিয়া এই চাওক তাই চেট দিছে এনেকৈ এইবিলাক মানে আগৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে এনে আছে এই পাউৰা বাঁহ আছে এনেকৈ এই চাব পাৰে ইয়াৰ চাওক পৰিৱেশটো আপোনালোকে আৰু এইফালে মন্দিৰো দিছে এটা এনেকৈ বনাইছে চাওক আৰু গাইছ এইফালে আপোনালোকে আহি দেখা পাব কি এখন মানে হেলিকপ্টাৰ এনেকৈ বনাইছে এয়া চাওক আপোনালোকে আৰু এইফালে দেখা পাব মানে গাঁৱলীয়া মানে গাঁৱলীয়া মানে ঘৰ এখনত মানে কাষতে ধৰক ইফালে কি দিছে ইফালে নাট দিছে সেই দিছে গোটেইখিনি দিছে আপোনালোকে দেখাইছোঁ সেইদিনা মানে গলিঘৰ দিছে আৰু ভঁৰালি ঘৰ মানে ধান থোৱা ঘৰ মানে এই ভঁৰাল এনেকৈ বনাইছে আৰু ইয়াতে আহি আপোনালোকে দেখা পাব কি মানে গাঁৱলীয়া ঘৰ এখনৰ কাষত মানে এনেকৈ চাইছে আৰু খেতি কৰিছে ইয়াত তামোল ৰুইছে কলগছ ৰুইছে এনে শাকৰ খেতি কৰিছে চব
আৰু এইফালে চাব পাৰিব এনেকৈ নাট এনেকৈ কোৱা দিছে এনে মানে সম্পূৰ্ণ গোটেই হোৱা নাছিল না এনেকৈ মানে বনাইছে আৰু এইফালে এনেকৈ মানে গৰু গাড়ী চাকা এইবিলাক চাওক আপোনালোকে পূৰা মানে গাঁৱলীয়া এটা পৰিৱেশ এনেকৈ চাব পাৰে কি ক'ম আৰু পূৰা মানে গাঁৱলীয়া ভাবিব এটা আৰু এইফালে গলি আছে চাওক আপোনাৰ পৰিৱেশ গাঁৱলীয়া ঘৰখনৰ কি মানে বস্তু থাকে গোটেইখিনি ইয়াতে মানে দেখাইছে আৰু কৈছে এইফালে মানে ডাইনছৰ দেখাই আছে চাব পাৰে এইফালে এনেকৈ মানুহবিলাক আছে এইবিলাক চাব পাৰে মানুহবিলাক ৰখি আছে আৰু দেখাব ইয়াতে আপোনাক চাব পাৰে এনেকৈ মানে আন্ধাৰ হৈছে আৰু তাৰ পৰা মানে ডাইনছৰটো দেখাবই আৰু এইফালে এখন মানে হেলিকপ্টাৰ দিছে এনেকৈ চাব পাৰে এখন চক মানে অহা যোৱা কৰি থাকোঁ এক জেগাতে আছে কিন্তু আৰু ইফালে শ্মশান দিছে মানে নতুন আৰু ইফালে ডেডবটি পৰি আছে একচোন বনাই নিছে চাওক আপোনালোকে শ্মশানৰ পৰিৱেশ এনেকুৱা বনাইছে আৰু ইফালে জুই কৰা ধৰি দিছে এইফালে ডাইনেছৰ চাব লাগে এতিয়া লওক আৰু গৈছে এইফালে আপোনালোকে চাব পাৰে এইটো মানে ডাইনেছৰ এনেকৈ দেখাইছে আৰু আমি সাপো দেখাইছে এখৰ তো আপোনাৰ চাই দেখক আৰু গৈছে সেইফালে আপোনালোকে চাব পাৰে মানুহ চকে গৈছ মানুহ কিন্তু আহিছে দক মানে কোৱাৰাৰ এইখিনি মানে বস্তুখিনি গোটেই মানে ইবাৰ নতুন গৈছ আৰু এনেকৈ ডাইনেছৰ দেখাইছে এনে সাপ গৈছে এনেকৈ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কোৱাৰাৰ ৰাস তো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব আৰু এবাৰ কিন্তু দেখুৱাইছে দিয়ক যিখিনি মানে নদীৰ পৰা আপোনালোকে বস্তু দেখছি না গাঁৱলীয়া দৃশ্যৰ পৰা আদি কৰি ডাইনেছৰৰ পৰা ধৰক এনাকন্দা সেইখিনি বস্তু মানে নতুনকৈ দিছে নদীবোৰত এনেকৈ জুবিনদাকো দেখাইছে সেইখিনি মানে দেখনে কাৰণ মানে কপিৰাইট লাগি যাব পাৰে না গানবিলাক দিলে তো চেল্ফি পৰ্ণ দিছে কি সুন্দৰকৈ আপোনালোক দেখালোঁ তো গুহাও দিছে তো যদি ভিডিঅ'টো চাই আপোনালোক ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবাই যদি মোৰ চেনেল নতুনকৈ আহিছে না প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ দিব তো আজিলৈ বাই বাই এইকেইদিন আচৰে ভিডিঅ' হৈ থাকিব দিয়ক বেছ